গ্ৰেপ্তাৰ হ'ব নেকি অসম জাতীয় পৰিষদৰ চেণ্ট্ৰেল গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ নিষিদ্ধ মাংস খাই এতিয়া মহাবিপদত পৰিব লগা হৈছে কুংকি চৌধুৰীৰ পিতৃ মাতৃ বিদেশত গৈ নিষিদ্ধ মাংস ভক্ষণ কৰিছিল নিষিদ্ধ মাংস ভক্ষণ কৰি উঠি সামাজিক মাধ্যমত সেই ফটো শ্বেয়াৰ কৰিছিল এটা বিশেষ কেপশ্যনো লিখিছিল নিষিদ্ধ মাংস অৰ্থাৎ গো মাংসক লৈ কুংকি চৌধুৰীৰ মাতৃয়ে আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিছে কুংকি চৌধুৰী পিতৃ মাতৃৰ বিৰুদ্ধে যি আনুষ্ঠানিকভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে নিৰ্বাচন শেষ হৈ লওক তাৰ পিছতে নিৰ্বাচনৰ পিছতে মই নিষিদ্ধ মাংস খোৱা গো মাংস খোৱা কুংকি চৌধুৰী পিতৃ মাতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম মই নিজে থানালৈ যাম থানালৈ গৈ মই এজাহাৰ দাখিল কৰিম কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে যদি কুংকি চৌধুৰী সনাতনী হয় তেনেহলে এই মুহূৰ্তত এই পৰ্যন্ত কিয় কুংকি চৌধুৰীয়ে নিষিদ্ধ মাংস খোৱা নিজৰ পিতৃ মাতৃক ত্যাগ কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ৰূপত এই কথা উল্লেখ কৰিছে যে গো মাংস ভক্ষণ কৰিলে মই গোটেই পৃথিৱীৰ বিৰুদ্ধে যুঁজিম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া প্ৰশ্ন যে নিষিদ্ধ মাংস ভক্ষণ কৰা গো মাংস খোৱা প্ৰাৰ্থী কোনে ভোট দিব অসমৰ দৰে পবিত্ৰ ভূমি য'ত নেকি মাজুলী আছে সত্ৰনগৰী মাজুলী আছে বটদ্ৰৱা আছে য'ত নেকি মা কামাখ্যা মন্দিৰ আছে এনে পবিত্ৰ ভূমিত কোনোবাই যদি গো মাংস ভক্ষণ কৰে সেয়া মই সহ্য নকৰোঁ কুংকি চৌধুৰীৰ বিৰুদ্ধে এতিয়া এনেকৈ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইসকল লোকক উদ্দেশ্যি মন্তব্য প্ৰকাশ কৰিছে যিয়ে নেকি নিষিদ্ধ মাংস ভক্ষণ কৰা কুংকি চৌধুৰী পিতৃ মাতৃক সমৰ্থন জনাই ছ'চিয়েল মিডিয়াত বিশেষ পোষ্ট কৰিছে তেওঁলোকক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এনেকৈ গো মাংস ভক্ষণ কৰা লোকক সমৰ্থন জনাই আপোনালোকে সনাতনক অপমানিত নকৰিব কুংকি চৌধুৰীটো বাপেক মাকে গৰুৰ মাংস খায় আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহ'ব মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ কুংকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি তেওঁ যদি কয় দেউতা মা মোৰ নহয় মই তেওঁৰ লগত আছো তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খায় মই এজন সনাতনী হিন্দু মই দেউতা মাক ডিজন কৰিছো গৰুৰ মাংসক আমি পূজা কৰোঁ কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছোঁ বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব মাজুলীৰ তলত গৰুৰ মাংস হ'ব বটদ্ৰৱাত গৰুৰ মাংস হ'ব কি কথা কয় এইবিলাক কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছোঁ কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকৈ গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকৈ হৈ যায়